মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি প্ৰথম শ্ৰেণীৰ পাঠ্যপুথিত থকা এটা ধুনীয়া সাধু শুনো আহা। সাধুটোৰ নাম মাংকি এণ্ড দ্য টু কেটছ। মাংকি মানে কি? এইটো দেখিছা যে চিত্ৰত বান্দৰ আৰু টু কেটছ। কেটছ মানে কি? মেকুৰী। বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ। বুনু আৰু ৰুনু নামৰ কি আছিলে? দুজনী মেকুৰী আছিলে। One day they found a piece of cake. এদিনাখনি সিহঁতি found মানে বিচাৰি পালে a piece of cake. কেক এটুকুৰা বিচাৰি পালে। They tore it into two pieces. যিহেতু সিহঁতি দুজনী আছিলে গতিকে সিহঁতি কেকডোখৰ কেইভাগ কৰিলে? দুভাগ কৰিছে হয়নে? কেক পিচ ছিঙি পেনি কি কৰিছে? দুভাগ কৰিছে। But one piece was bigger than the other. কিন্তু যেতিয়া কেকডোখৰ ভাগ কৰিলে এডোখৰ ডাঙৰ হ'ল এডোখৰ সৰু হ'ল। মানে দেখিছা সেই চিত্ৰখনত বাওঁফালৰ কেক টুকুৰা সৰু হৈছে আৰু সোঁফালৰ কেক টুকুৰা অলপ ডাঙৰ যেন দেখাইছে হয়নে? তেনেকৈ কেক টুকুৰা যেতিয়া সিহঁতি ভাগ কৰিলে এডোখৰ ডাঙৰ হ'ল এডোখৰ সৰু হ'ল। চ' দে ৱেণ্ট টু গলু। গতিকে সিহঁতি ইয়াৰ কিবা সমাধান বিচাৰি কাৰ ওচৰলৈ গ'ল? চ' দে ৱেণ্ট টু গলু। গলুৰ ওচৰলৈ গ'ল। দ্য মাংকি ফৰ হেল্প। হেল্প মানে কি? সহায়। গতিকে কৈছে যে কি কাৰ সহায় ল'বলৈ গ'ল? বান্দৰটোৰ সহায় ল'বলৈ গ'ল। হি ৱাজ ছিটিং অন দ্য ব্ৰাঞ্চ অফ এ ট্ৰী। সেই গছজোপাৰ এটা ডালত দেখিছানে বান্দৰটো বহি আছে। গতিকে ছিটিং মানে কি? বহি থকা আৰু ব্ৰাঞ্চ মানে কি? সেই গছৰ ডাল। বান্দৰটো ক'ত বহি আছে বুলি কৈছে? গছৰ ডালত। হি ৱাজ ছিটিং SITTING ছিটিং আৰু ব্ৰাঞ্চ BRANCH ব্ৰাঞ্চ। ঠিক আছে? গলু ছেড। গলু বান্দৰটো নাম হয়নে? বান্দৰটোৱে কৈছে ডণ্ট ৱৰি আই উইল মেক both the pieces equal. চিন্তা নকৰিবা মই দুইটা পিচ মানে কি কেকডোখৰ দুইটা পিচৰ কথা কৈছে যে মই দুইটা পিচ সমান কৰি দিম। গলু টুক এ বাইট ফ্ৰম দ্য বিগাৰ পিচ। এতিয়া গলুৱে কি কৰিলে? সমান কৰিবলৈ ডাঙৰ যিটো কেকৰ টুকুৰা আছিলে তাৰ এটা বাইট ল'লে। বাইট মানে কি? আমি যে কওঁ একামূৰ খোৱাচোন, আপেলডোখৰ একামূৰ খোৱা এনেকৈ যে কয়। গতিকে সেই বাইট মানে কি? এনেকৈ একামূৰ খোৱা। গলুৱে কি কৰিলে? সেই ডাঙৰ পিচৰ একামূৰ খালে। বাট দিছ মেড দ্য আদাৰ পিচ বিগাৰ। যেতিয়া ডাঙৰ কেক পিচৰ একামূৰ খালে তেতিয়া সেই পিচ যিটো সৰু পিচ আছিলে তাতকৈ কি হৈ থাকিলে? সৰু হৈ থাকিলে হয়নে? আৰু ইটো পিচ কি হৈ গ'ল? যোনটো সৰু পিচ আছিলে সেইটো ডাঙৰ হৈ গ'ল। কথাটো গম পাইছানে? যিটো ডাঙৰ পিচ আছিলে তাৰ একামূৰ খাই দিয়াৰ লগে লগে ইটো পিছতকৈ মানে খোৱা পিছতকৈ ইটো পিচ কি হৈ গ'ল? ডাঙৰ হৈ গ'ল। সেইকাৰণে কৈছে যে বাট দিছ মেড দ্য আদাৰ পিচ বিগাৰ। গলু ৱেণ্ট অন ইটিং টু মেক both the pieces equal. আৰু গলুৱে মিলাবলৈ গৈ কি কৰিছে যে দুইটা পিচৰ পৰা একামূৰ একামূৰ খাই খাই গৈ আছে। দুই পিচ সমান কৰিবলৈ ইপিচৰো একামূৰ খাইছে। তাৰপিছত দেখে যে ইটোতো ডাঙৰ হৈ গৈছে আকৌ সেই পিচৰ একামূৰ খায়। তেনেকৈ সি দুইটা পিচৰ খাই খাই গৈ আছে। হি ফিনিছ ইটিং দ্য হোল কেক। আৰু এনেকৈ খাই খাই সি কি কৰিলে? সেই গোটেই কেক টুকুৰাকেইটা খাই পিনি শেষ কৰি দিলে। গোটেই কেকটোৱে মানে গলুৱে খাই দিলে। বুনু এণ্ড ৰুনু soon realized that they should have shared the cake among themselves. কৈছে যে বুনু আৰু ৰুনুৱে শেষত অনুভৱ কৰিলে। ৰিয়েলাইজ মানে কি? অনুভৱ কৰা যে সিহঁতি সেই যিডোখৰ কেক আছিলে সিহঁতি নিজৰ মাজতে ভাগ কৰিব লাগিছিলে হয়নে? আৰু কৈছে যে এণ্ড নট আস্ক ফৰ গুলুজ হেল্প। আৰু যে সিহঁতি নিজৰ মাজতে ভাগ কৰি ল'ব লাগিছিলে আৰু গুলুৰ সহায় ল'ব নালাগিছিলে। গতিকে সাধুটো গম পালানে তোমালোকে? এতিয়া শেষত কি হ'লগৈ? যিকিডোখৰ মানে যিটো কেকৰ টুকুৰা পাইছিলে সেই কেক টুকুৰাটো বুনুৱেও খাবলৈ নাপালে ৰুনুৱেও খাব নাপালে। কিন্তু গলু বহুত টেঙৰ আছিলে গতিকে সি বুদ্ধি কৰি গোটেই কেকডোখৰ খাই থ'লে। তাৰপাছত যেতিয়া কেকডোখৰ গলুৱে খাই খাই একেবাৰে শেষ কৰিলেগৈ তেতিয়াহে বুনু আৰু ৰুনুৱে গম পালে যে সিহঁতি গলুৰ হেল্প ল'ব নালাগিছিলে আৰু নিজৰ মাজতে কেকডোখৰ ভাগ কৰি খাই থ'ব লাগিছিলে। গতিকে গম পালা? বান্দৰটোৰ নাম আছিলে গলু আৰু মেকুৰী দুজনীৰ নাম আছিলে বুনু আৰু ৰুনু। আশা কৰিছোঁ তোমালোকে এই ধুনীয়া সাধুটো গম পালা আৰু বুজি পাইছা। ইয়াৰ যোনখিনি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি নিশ্চয় তোমালোকক বিদ্যালয়ত কৰাই দিব। যদি তোমালোকক লাগে তেন্তে মই দি দিম পাছত। ঠিক আছে? আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।